বৰপেটাৰ মন্দিয়া শিক্ষা খণ্ডৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে গৰজি উঠিছে স্থানীয় একাংশ। 772 নং শিক্ষক বৰ্তমান দুজন আছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ গৰাকীৰ নাম? প্ৰধান শিক্ষক মইজুদ্দিন আহমেদ। কিমানজন ছাত্ৰ-ছাত্ৰী আছে আপুনি জানেনে? ছাত্ৰ-ছাত্ৰী ধৰক আপোনাৰ 100-150 ওপৰত আছে, এবক আছে। বিদ্যালয় আছে ঠিকই, কিন্তু কাৰ্যালয় নাই। কাৰ্যালয় নাই মানে তেখেতে এৰিয়াটো তেখেতে পৰিৱেশ নাজানে। তেখেতে শিক্ষকৰ নামত কলংক। তেখেতে যে এটা খৰি বা লেতেৰা বস্তু যে ক'ত ৰাখিব লাগে, দুইফালি টিনেৰে এটা চাবৰাও বনাব পাৰে। ইয়াতে বহুত ধৰণৰ ফাণ্ড থাকে। তেখেতে এখানি তেখেতে পৰিৱেশ নাই, পৰিৱেশ শিক্ষা নাই। তেখেতেও মানে শিক্ষাৰ নামত কলংক। তেখেতে খৰিখান যিখন খৰি খেৰ ৰাখিছে, লেতেৰা বস্তু ৰাখিছে। দেখা গৈছে যিখন কাৰ্যালয়ৰ কথা কৈছে তাতে মানে গোহালি সদৃশ পৰিৱেশ, গোহালি সদৃশ পৰিৱেশ। তাতে মানে বহিবৰ কাৰণে এখন চকীও নাই, বেঞ্চ নাই, তাৰ মাজত মানে খৰি চৰি চব। আপোনালোকে নিজে চকুৰে প্ৰত্যক্ষ কৰিছে। তেখেতে এটা অফিচ হয়, এইটো অফিচত কি আছে? একোই নাই। তেখেতে চৰকাৰী দিয়া বস্তুখিনি ক'ত ৰাখিছে আপোনালোকে ভাবক। তেখেতে ঘৰত ৰাখিছে। তেখেতে যিবোৰ চৰকাৰে দিয়ে, গভৰ্ণমেণ্টে স্কুলৰ কাৰণে, প্ৰধান শিক্ষকৰ কাৰণে কিবা কি আচবাব দিয়ে, আচবাব পত্ৰ দিয়ে, আচবাব পত্ৰ নাই। তেখেতে ঘৰত ৰাখিছে। বিদ্যালয় যোৰ আছে, চৰকাৰে দান বৰঙণি দিয়ে। এইবিলাকে বিদ্যালয়ত নফুটাই ঘৰত লৈ যায় নেকি? ঘৰত নফুটাই। আৰু তেখেতে আমি অলৰেডি কৈছো, তেখেতে মানে কি, তেখেতৰ সম্পত্তিৰ ওপৰত এটা তদন্ত হ'ব লাগে। আমি মুখ্যমন্ত্ৰীক এইখিনি আহ্বান কৰোঁ, ৰিকুৱেষ্ট কৰোঁ, তেখেতে অনতি পলমে এটা তেখেতৰ মইজুদ্দিন আহমেদৰ সম্পত্তিৰ ওপৰত এটা তদন্ত কৰক। তেখেতে এটা মাষ্টাৰ হৈ 70-80 হাজাৰ টকা দৰমহা কৰি তেখেতে ইমান সম্পত্তি ক'ত কেনেকৈ গোটাব পাৰিছে? তেখেতে ছোৱালীৰ নামত 7 লাখ টকা খৰচ কৰিব পাৰে। তেখেতে ল'ৰা ভাতিজা ছোৱালীবোৰক নাৰ্ছিং পঢ়াই আছে। তেখেতে BHC বনাইছে। তেখেতে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ইমান দামী দামী মাটি, বছৰত 3 বিঘা 4 বিঘাকে মাটি কিনে। তেখেতে সম্পত্তিৰ ওপৰত তদন্ত হ'ব লাগে। আমাৰ গভৰ্ণমেণ্টৰ প্ৰতি, শিক্ষা ডিপাৰ্টমেণ্টৰ ওপৰত, শিক্ষামন্ত্ৰী ৰমেশ পগক আমি এইটোৱে আহ্বান কৰিম, তেখেতৰ ওপৰত অনতি পলমে এটা তদন্ত হ'ব লাগে। বিদ্যালয়ৰ দুৰ্বল আন্তঃগাঁথনি আৰু অস্বাস্থ্যকৰ পৰিৱেশৰ বাবেই প্ৰধান শিক্ষকগৰাকীক জগৰীয়া কৰাৰ উপৰিও মধ্যাহ্ন ভোজনৰ চাউল হৰলুকি কৰাৰো অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে। কেইটা বজাত লৈ গৈছিল ঘৰত? 9টা বজাতে লৈ গ'ল। ৰাতিৰ 9টাত লৈ গৈছে এই বিদ্যালয়ৰ পৰা চাউল লৈ গ'ল। তুমি নিজে দেখিছা, প্ৰত্যক্ষ কৰিছা? কিবা আৰু বেলেগে দেখিছে না তুমি অকলে দেখিছা? বহু মানুহ দেখিছে। কেই বস্তা লৈ গৈছে? 5 বস্তা। কিহত লৈ গৈছে? ট্ৰেক্টৰত লৈ গৈছে। নং সুখুৱাৰিছাৰ NC প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মইজুদ্দিন আহমেদৰ বিৰুদ্ধে স্থানীয় একাংশ ব্যক্ত কৰিছে তীব্ৰ অসন্তুষ্টি। আপোনাৰ ঘৰত চাউল ৰাইজে অভিযোগ কৰিছে, আপোনাৰ ঘৰত চাউল লৈছে বুলি। আপোনাৰ ঘৰত চাউল লৈছে বুলি ৰাইজে অভিযোগ কৰিছে। ট্ৰেক্টৰ দি লৈছে, ৰাইজে দেখা পাইছে, প্ৰত্যক্ষ কৰিছে। লোৱাৰ সময়ত প্ৰত্যক্ষ কৰি দেখিছে। আপুনি ভুলো স্বীকাৰ কৰিছে ৰাইজৰ আগত। আপুনি ভুলো স্বীকাৰ কৰিছে। ডেমেজ বস্তুখিনিৰ কাৰণে কৈছো যে ডেমেজ বস্তুখন মই দিব নালাগিছিল, কিন্তু মই দিয়াটো ভুল হৈ গ'ল। সেইখিনি কথাই কৈছো মই। ৰাইজে উল্লেখ কৰিছে আপুনি চাউলখিনি ঘৰত লৈছে। সেই কথাটো কৈছো যে বস্তুখিনি মই হয়তো বেয়া বস্তুখিনি মই দিব নালাগে। বেয়া হ'লেও আপোনালোকৰ স্কুল পৰিচালনা সমিতি কমিটি আছে, তাতে কিবা কৰিব লাগে। আপুনি ঘৰত ল'ব নালাগে না। সেইবোৰতো কমিটি মানুহে আপোনাৰ নিজা ঘৰত লৈছে। নাই, মই জীৱনতো দিয়া নাই। ৰাইজে কৈছে আপোনাৰ নিজা ঘৰত লৈছে। নাই, মই কিয় চাই লম? মোৰ ঘৰত হেৰি নাই নেকি? মই কিয় ল'ম? নাই, ৰাইজে উল্লেখ কৰিছে। নাই। এতিয়া প্ৰশ্ন হয়, কোন সঁচা কোন মিছা? সংশ্লিষ্ট বিভাগে এই ক্ষেত্ৰত আগলৈ বা কাৰ পক্ষত স্থিতি লয়, সেইটোহে ভাবিবলগীয়া।